নমস্কাৰ। পিজিটিৰ ক্ষেত্ৰত দ্বিতীয় মেধা তালিকা প্ৰকাশ পাবনে? প্ৰথম পুনৰীক্ষণৰ পাছত খালী হৈ আছে 235টা পদ। স্নাতকোত্তৰ শিক্ষকৰ দ্বিতীয় কাট অফ মাৰ্কছ প্ৰকাশ নকৰাত ক্ষুব্ধ হৈছে বঞ্চিত প্ৰাৰ্থী। এই সম্পৰ্কত বাতৰি কাকতত এটি খবৰ প্ৰকাশ পাইছে। সেই খবৰটি আঁতৰি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত দ্বিতীয় কাট অফ মাৰ্কৰ তালিকা প্ৰকাশ নকৰাত ক্ষুব্ধ হৈ পৰিছে একাংশ বঞ্চিত প্ৰাৰ্থী। বিএডত অৱতীৰ্ণ তথা বহিৰাজ্যৰ পৰা ডিগ্ৰী লোৱা বহু প্ৰাৰ্থীৰ বাবে বঞ্চিত হৈছে যোগ্য প্ৰাৰ্থী আৰু স্নাতকৰ শিক্ষকৰ দ্বিতীয় কাট অফ মাৰ্কছ তালিকা প্ৰকাশ কৰাৰ পিছতে স্নাতকোত্তৰ শিক্ষকৰ দ্বিতীয় কাট অফ মাৰ্কছ প্ৰকাশ নকৰাত একাংশ প্ৰাৰ্থী ক্ষুব্ধ হৈছে। আৰু এখন সংবাদমেল এই বঞ্চিত প্ৰাৰ্থীসকলে তেওঁলোকে অনুষ্ঠিত কৰিছিলে আৰু সংবাদমেলত যোৱা 30 মে'ত স্নাতকোত্তৰ শিক্ষক পদৰ ফলাফল ঘোষণা কৰা হৈছিল। সেই কথা তেওঁলোকে অৱগত কৰে। সমান্তৰালভাৱে যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণৰ বাবে আমন্ত্ৰণ জনোৱা হয়। ইতিমধ্যে নথি পৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হৈছে। চৰকাৰে শিক্ষক পদৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপনত দ্বিতীয় আৰু তৃতীয় কাট অফ মাৰ্কছ প্ৰকাশ কৰা হ'ব বুলি উল্লেখ কৰিছে, কিন্তু আজি পৰ্যন্ত স্নাতকোত্তৰ শিক্ষকৰ দ্বিতীয় কাট অফ মাৰ্কছৰ তালিকা প্ৰকাশ কৰা নহ'ল। বৰঞ্চ স্নাতকোত্তৰ শিক্ষকৰ পাছত ঘোষণা কৰা স্নাতক শিক্ষক পদৰ দ্বিতীয় কাট অফ মাৰ্কছৰ তালিকা প্ৰকাশ কৰা হৈছে। সেয়েহে চৰকাৰক তেওঁলোকে প্ৰশ্ন কৰিব খুজিছে যে কেতিয়ালৈ স্নাতকোত্তৰ শিক্ষকৰ দ্বিতীয়খন কাট অফ মাৰ্কছৰ তালিকা প্ৰকাশ কৰা হ'ব। আৰু এই সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো তথ্য স্পষ্ট কৰা নাই। আৰু এই প্ৰসংগত তেওঁলোকে কয় যে চৰকাৰৰ এই পদক্ষেপৰ বাবেই বহু প্ৰাৰ্থী বঞ্চিত হৈছে বুলি তেওঁলোকে অৱগত কৰিছে। আৰু প্ৰপত্ৰ পূৰণৰ সময়ত প্ৰাৰ্থীসকলৰ সকলো নথিপত্ৰ আপলোড কৰিবলৈ দিয়া হোৱা নাছিল, যাৰ দ্বাৰা পৰিপ্ৰেক্ষিতত বহিৰাজ্যৰ পৰা বিএড লোৱা তথা বিএডত অৱতীৰ্ণ হোৱা একাংশ প্ৰাৰ্থীয়েও আবেদন কৰিছিল আৰু তেওঁলোক আবেদন দাখিল কৰিবলৈ সক্ষম হৈছিল। তেনে বহু প্ৰাৰ্থী কাট অফ নম্বৰ লাভ কৰি যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ বিপৰীতে কিছুসংখ্যক প্ৰাৰ্থী কম নম্বৰৰ ব্যৱধানত তেওঁলোক কাট অফ নম্বৰ অতিক্ৰম কৰিব নোৱাৰিলে আৰু যোগ্যতাবিহীনভাৱে কাট অফ নম্বৰ লাভ কৰি নথি পৰীক্ষণ প্ৰক্ৰিয়াত বহু প্ৰাৰ্থী আমন্ত্ৰিত হোৱাৰ বাবে কম নম্বৰ থকা কাট অফৰ পৰা যিসকল নম্বৰ কাট অফ স্পৰ্শ কৰিব নোৱাৰিলে তেনে প্ৰাৰ্থী বঞ্চিত হ'ল। গতিকে তেওঁলোকে আহ্বান জনাইছে যে স্নাতক শিক্ষকৰ দ্বিতীয় কাট অফ তালিকা প্ৰকাশ কৰাৰ পৰৱৰ্তী সময়ত স্নাতকোত্তৰ শিক্ষকসকলৰ ক্ষেত্ৰতো যি খালী হৈ ৰোৱা পদসমূহৰ কাৰণে দ্বিতীয় কাট অফ তালিকা প্ৰকাশ কৰিব লাগে বুলি তেওঁলোকে চৰকাৰক আহ্বান জনাইছে। আৰু এই সম্পৰ্কত তেওঁলোকে সংবাদমেলত সকলোখিনি কথা স্পষ্ট কৰিছিল। গতিকে আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকলৈ এইখিনি তথ্য আগবঢ়াই দিলোঁ। আপোনালোকে কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব যে আপোনালোকে স্নাতকোত্তৰ শিক্ষকৰ ক্ষেত্ৰত দ্বিতীয় কাট অফ তালিকা প্ৰকাশ কৰাটো বিচাৰেনে বা আপোনালোকৰ মতামত কি, এই সন্দৰ্ভত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে লিখিবলৈ নাপাহৰিব। আৰু এনেধৰণৰ শিক্ষামূলক খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। ভিডিঅ'টো লাইক কৰি কমেণ্টৰ হাইপ বটনটো টিপি দিব। ধন্যবাদ।